ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিয়ক শাখা সাহিত্য সভাৰ উদ্যোগত বুধবাৰে গোৱালবাৰী ঐতিহ্য সুৰক্ষা মঞ্চৰ সহযোগত শিল্পী দিৱস উদযাপন কৰা হয়। টিয়ক শাখা সাহিত্য সভাৰ উপ সমিতি কুহিৰ সম্পাদিকা বিনীতা শইকীয়াই আধৰা উক্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে হেমচন্দ্ৰ হাজৰিকাই। জ্যেষ্ঠ পশু চিকিৎসক ডাক্তৰ প্ৰবীণ কুমাৰ নেওগে উদ্বোধন কৰা অনুষ্ঠানত সাহিত্য সভাৰ সমবেত গীতেৰে আৰম্ভণি কৰা হয়। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক পংকজ গোস্বামীয়ে জ্যোতিপ্ৰসাদৰ জীৱন আলোকপাত কৰাৰ লগতে তেখেতৰ কবিতা পাঠেৰে অনুষ্ঠান জীপাল কৰি তোলে। বিশিষ্ট অতিথি হিচাপে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰীতম শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি যথেষ্ট লোক উপস্থিত থাকে। চিৰচেনেহী মোৰ ভাষা জননী আমাৰ টিয়ক শাখা সাহিত্যৰ বাবে আজি এই 17 জানুৱাৰীটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুবাৰ্ষিকীটো যিহেতু শিল্পী দিৱস হিচাপে আমি অলপ ব্যতিক্ৰম হিচাপে পালন কৰিবলৈ আচলতে এই ঐতিহ্যমণ্ডিত টিয়ক গোৱালবাৰীত আহি উপস্থিত হৈছোঁ। আপোনালোকে দেখিছে আমাৰ ইয়াত এতিয়া ইতিমধ্যে প্ৰগ্ৰেম চলি আছে। কণ কণ শিশুসকলৰ পৰা বয়োজ্যেষ্ঠসকললৈকে যোনে যি তেখেতৰ সংগীতেই হওক নৃত্যই হওক আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ গোৱালবাৰীত আচলতে আমি এইকাৰণে অলপ ব্যতিক্ৰম হিচাপে পাতিবলৈ আহিছোঁ। ইয়াৰ সমূহ ৰাইজৰ সহযোগত আমি একত্ৰিত হৈ ইয়াত আমাৰ শিল্পী দিৱস বিভাগ খুব সুন্দৰকৈ পালন কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আৰু ইতিমধ্যে আমাৰ বহুকেইটা অনুষ্ঠান হৈ গৈছে। আৰু অসম আদিত্য টিয়ক।